নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি যি গুৱাহাটী হাই কোৰ্টৰ জেডব্লিউ এক্সামৰ জেনেৰেল নলেজৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছিলো তাৰে 22 নম্বৰ পাৰ্টটো আজি লৈ আহিছো ইয়াৰে আগৰ 21টা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত ইয়াৰে প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে আগৰ 21টা পাৰ্ট চাব পাৰে আজিৰ ভিডিঅ'টোত টোটাল 25টা কোৱেশ্চন আছে আৰু শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন এৰি থোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব So বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো Question number 1 to is a scientific name of কপৌ ফুল বা ডাফ ফ্লাৱাৰ বা ফক্সটেল অৰ্কিড বুলিও কোৱা হয় is কপৌ ফুল বা অসমীয়াত পাৰ ফুল বুলিও কোৱা হয় ফক্সটেল অৰ্কিডৰ বৈজ্ঞানিক নাম কি তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাইন কষ্টিলিছ ৰেটুসা হৈছে এই কপৌ ফুলৰ বৈজ্ঞানিক নাম 2 নম্বৰ কোৱেশ্চনটো হৈছে the treaty of Yandabu was signed in 24 to 1826 between 26 ফেব্ৰুৱাৰী 1826 তাৰিখে এই ইয়ান্দাবু চুক্তি স্বাক্ষৰিত হৈছিল কাৰ মাজত স্বাক্ষৰিত হৈছিল হেতু আমি ক'ব লাগে সকলোৱে জানো ইয়ান্দাবু চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল চনটো কেতিয়াবা সোধে 1826 চনত কাৰ মাজত হৈছিল অপচন এ টু হ'ব শুদ্ধ উত্তৰ কিংডম অফ আভা অৰ্থাৎ কিংডম অফ আভা মানে বৰ্মাৰ ৰজা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এই ইয়ান্দাবু চুক্তিটো স্বাক্ষৰিত হৈছিল 3 নম্বৰ কোৱেশ্চনটো হৈছে নামদফা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ডিস্ট্ৰিক্ট অফ নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত অপচন ডি টু হ'ব শুদ্ধ উত্তৰ চাংলাং আমি জানো নামদফা ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰ্ববৃহৎ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হয় অৰুণাচল প্ৰদেশত এইখন অৱস্থিত অৰুণাচল প্ৰদেশৰ এই চাংলাং জিলাত এই নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত আৰু এই নামদফা ৰাষ্ট্ৰীয় উদ্যানখন এষ্টাবলিছ কেতিয়া হৈছিল এইটো মনত ৰাখিব 1983 চনটো কেতিয়াবা সোধে 4 নম্বৰ কোৱেশ্চনটো হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ ইউনিক ফৰ দ্য প্ৰেজেন্স অফ অৰ্থাৎ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ উপস্থিতিৰ বাবে অনন্য ইয়াৰে অপচন এ টু হ'ব শুদ্ধ উত্তৰ ওয়াইল্ড হৰ্স অৰ্থাৎ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বনৰীয়া ঘোঁৰাৰ বাবে ইউনিক বা অনন্য আৰু বনৰীয়া ঘোঁৰাৰ লগতে ইয়াতে যেটো আমাৰ দেওহা আছে দেওহা বা হোৱাইট উইং উড ডাকৰ বাবেও বিখ্যাত বুলি ক'ব পাৰি 5 নম্বৰ কোৱেশ্চনটো হৈছে লাষ্ট কিং অফ আহোম কিংডম ইন আসাম অসমৰ এই আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল সকলোৱে জানে এডিআৰই এক্সামটো আহিছিল এই কোৱেশ্চনটো তো আহোমৰ শেষৰ ৰজাজনৰ নাম আছিল অপচন এ পুৰন্দৰ সিংহ হৈছে আহোমৰ শেষৰ ৰজা আৰু প্ৰথম ৰজাজনৰ নাম যদি আমাক সোধে তেনেহলে আমি ক'ব লাগিব চাওলুং চুকাফা বা চিউকাফা 6 নম্বৰ কোৱেশ্চনটো হৈছে বৰাইল ওয়াইল্ড লাইফ স্যাংচুৱেৰী ইজ লোকেটেড ইন বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত ইয়াৰে অপচন এ টু হ'ব শুদ্ধ উত্তৰ কাছাৰ এণ্ড ডিমা হাছাও ডিস্ট্ৰিক্ট কাছাৰ আৰু ডিমা হাছাও জিলাত এই বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত 7 নম্বৰ কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ অড ওৱান উইথ ৰেফাৰেন্স টু ওয়াইল্ড লাইফ বন্যপ্ৰাণীৰ সন্দৰ্ভত নিম্নলিখিত কোনটো বিচিত্ৰ তো তিনিটা মিল আছে এটা মিল নাই মিল নোহোৱাটো আমি উলিয়াব লাগে ইয়াৰে অপচন ডি টু হ'ব শুদ্ধ উত্তৰ পানী দিহিং ইয়াতে যদি আমি চাও মানাহ নামেৰি ওৰাং এই তিনিখন ওয়াইল্ড লাইফ স্যাংচুৱেৰী হয় অৰ্থাৎ বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হয় মানাহ নামেৰি ওৰাং এই তিনিখন বাকি পানী দিহিংটো এটা ওয়াইল্ড লাইফ স্যাংচুৱেৰী নহয় এইটো এটা ৰিভাৰ হয় নদী হয় অসমৰ এটা নদী পানী দিহিং 8 নম্বৰ কোৱেশ্চনটো হৈছে দিছপুৰ বিকাম দ্য কেপিটেল অফ আসাম ইন দ্য ইয়াৰ কোন বছৰত দিছপুৰ অসমৰ ৰাজধানী হৈছিল তো চাৰিটা চন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 1973 1973 চনত দিছপুৰ অসমৰ ৰাজধানী হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ৰুদ্ৰ বৰুৱা ইজ নন এজ ৰুদ্ৰ বৰুৱাক আৰু কি নামেৰে জনা যায় অৰ্থাৎ আমি নিক নেমটো ক'ব লাগে ছদ্ম নামটো কি ক'ব লাগে তো ৰুদ্ৰ বৰুৱাক আৰু অপচন সি টু হ'ব শুদ্ধ উত্তৰ লুইট কোৰ বুলি আমি সকলো জানো কেতিয়াবা সুধিছে লুইট কোৰ বুলি কাক জনা যায় তেনেহলে আমি ক'ব লাগে ৰুদ্ৰ বৰুৱা নেক্সট
10 number question, Huensang visited Kamrupa kingdom during the rule of Huensang কাৰ ৰাজত্বকালত কামৰূপা ৰাজ্য ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মন, ভগদত্ত নৰকাসুৰ নে শালস্তম্ভ? ইয়াৰে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। সকলোৱে জানো হিউৱেনচাঙে ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। 11 নম্বৰ কুৱেশ্যনটো হৈছে The Assam has the major reserves of limestone are in অসমত চূণশিলৰ প্ৰধান ভাণ্ডাৰসমূহ ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমা হাছাও এণ্ড কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। অসমৰ মেইনলি চূণশিল ক'ত পোৱা যায়? ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত। নেক্সট কুৱেশ্যনটো হৈছে কামেং ৰিভাৰ হুইচ ফ্ল'জ ইনটু আছাম ফ্ৰম অৰুণাচল প্ৰদেশ ইজ ন'ন এজ ইন আছাম এজ অৰুণাচল প্ৰদেশৰ পৰা যেতিয়া অসমত প্ৰবাহিত হয় কামেং নদীক অসমত কি নামেৰে জনা যায়? এই কামেং নদীক অসমত অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ জীয়া ভৰালী নামেৰে জনা যায়। অৰুণাচল প্ৰদেশত কামেং বুলি কোৱা হয় আৰু সেই নদীটোকে অসমত প্ৰবাহিত হোৱাৰ পিছত জীয়া ভৰালী নদী নামেৰে নাম ৰয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট চিটুৱেটেড এট মাজুলী তলৰ কোনটো মাজুলীত অৱস্থিত নহয়? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাউলমাৰী সত্ৰ। কাউলমাৰী সত্ৰটো মাজুলীত অৱস্থিত নহয়, এই সত্ৰটো নগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে মোনাবাৰী টি ষ্টেট ইজ চিটুৱেটেড নিয়াৰ মোনাবাৰী চাহ বাগিচা কাৰ ওচৰত অৱস্থিত? চাৰিখন ঠাই দিয়া আছে, তাৰে কোনখনৰ ওচৰত অৱস্থিত এই মোনাবাৰী চাহ বাগিচাখন আমি ক'ব লাগে। ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলিৰ ওচৰত অৱস্থিত এই মোনাবাৰী চাহ বাগিচাখন। এইখন এছিয়াৰ আটাইতকৈ ডাঙৰ এছিয়াছ লাৰ্জেষ্ট টি ষ্টেট হয়। 15 নম্বৰ কুৱেশ্যনটো হৈছে চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী ইজ নন ফৰ দ্য প্ৰেজেন্স অফ হুইচ এনিমেল চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন কোনটো জন্তুৰ বাবে জনাজাত বা বিখ্যাত? এই চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰীখন কোকৰাঝাৰ জিলাত অৱস্থিত, এইটো মনত ৰাখিব। আৰু লগতে এই বন্যপ্ৰাণী অভয়াৰণ্যখন অপশ্যন চি গল্ডেন লেংগুৰৰ বাবে বিখ্যাত, সোণালী বান্দৰৰ বাবে বিখ্যাত। 16 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং প্লেচেছ ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম কোনখন ঠাই আহোম ৰাজ্যৰ অন্তিম ৰাজধানী আছিলে? আহোম ৰাজ্যৰ শেষ ৰাজধানী, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট। যোৰহাটখন আছিলে আহোম ৰাজ্যৰ আহোম কিংডমৰ অন্তিম ৰাজধানী আৰু ফাৰ্ষ্ট কেপিটেলখন আছিলে প্ৰথম ৰাজধানীখন আছিলে চৰাইদেউ। 17 নম্বৰ কুৱেশ্যনটো হৈছে মদন কামদেৱ এ টেম্পল ডেডিকেটেড টু লৰ্ড শিৱা চিটছ এট দ্য টপ অফ ডেশ অৰ্থাৎ কোনখন পাহাৰৰ ওপৰত অৱস্থিত এই মোহন কামদেৱ মন্দিৰটো? ইয়াৰে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ দেৱানগিৰি। দেৱানগিৰি পাহাৰৰ ওপৰত মদন কামদেৱ মন্দিৰটো অৱস্থিত। 18 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ কাজিৰঙা ডেজিগনেটেড এজ নেশ্যনেল পাৰ্ক কাজিৰঙা কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে মনোনীত কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1974। 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে মনোনীত কৰা হৈছিলে। লগতে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে 1985 বা 1985 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে এইখনক মনোনীত কৰা হৈছিলে। লগতে টাইগাৰ ৰিজাৰ্ভ হিচাপে 2006 চনত কাজিৰঙাক মনোনীত কৰা হৈছিলে। তো গোটেইকেইটা চন আপোনালোকে মনত ৰাখিব। 19 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট পানবাৰী মছজিদ অৰ ৰাঙামাটি মছজিদ কনচিডাৰ্ড এজ দ্য ওল্ডেষ্ট মস্কো ইন আছাম ইজ চিটুৱেটেড তো অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি গণ্য কৰা এই পানবাৰী মছজিদ বা ৰংগমতী মছজিদটো ধুবুৰী জিলাত অৱস্থিত। নম্বৰ কুৱেশ্যনটো হৈছে দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট ৱাজ পাব্লিছড ইন দ্য ইয়াৰ অসম চৰকাৰী ভাষা আইন কোন বছৰত প্ৰকাশ পাইছিলে? তো লাষ্ট ভিডিঅ'টো যদি চাইছে তাতে আমি ডিছকাছ কৰিছিলোঁ অসম চৰকাৰী ভাষা আইন অপশ্যন এ 1960 চনত প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যন নেচাৰ এনথুচিয়াষ্টছ এণ্ড টুৰিষ্টছ এলাইক ফ্লক টু দিছ প্লেচ টু
to witness mysterious bird suicide. তো ৰহস্যময় চৰাইৰ আত্মহত্যাৰ সাক্ষী হ'বলৈ প্ৰকৃতি প্ৰেমী আৰু পৰ্যটকসকলে কোনখন ঠাইলৈ ভিৰ কৰে? এই চাৰিখন ঠাইৰ অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ জাতিংগা। জাতিংগা নামৰ এই ঠাইখনত আমি জানো ৰহস্যময় চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত। তো ইয়াতে প্ৰকৃতি প্ৰেমী আৰু পৰ্যটকসকলে চাবলৈ ভিৰ কৰে এই ঠাইখন। নেক্সট কুৱেশ্যনটো হৈছে ইউৰোপত অসমৰ চাহৰ প্ৰৱৰ্তনৰ বাবে কৃতিত্ব লাভ কৰা স্কটলেণ্ডৰ দুঃসাহসিক ব্যক্তিজন কোন আছিল? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ৰবাৰ্ট ব্ৰুচ। আমি জানো অসমত চাহ প্ৰৱৰ্তন কৰাৰ কৃতিত্ব কাক দিয়া হয়? ৰবাৰ্ট ব্ৰুচক দিয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে এটা পেৰাগ্ৰাফ দিয়া আছে, ইয়াৰ এনসাৰটো কি হয় আমি ক'ব লাগে। লাষ্ট লাইনটো কৈছোঁ, হি এষ্টাব্লিছড দ্য চিত্ৰাবাণী ষ্টুডিঅ' এট দ্য কোলাগুৰি টি ইষ্টেট এণ্ড began filming the first film from Assam. Here the first person referred to as. তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। আমি সকলোৱে জানো জ্যোতিপ্ৰসাদ আগৰৱালাই 1930 চনত তেওঁ যেতিয়া অসমত ঘূৰি আহিছিলে তেখেতে ফলাগুৰি চাহ বাগিচাত এই চিত্ৰবাণী ষ্টুডিঅ'ত স্থাপন কৰি তাত প্ৰথমখন ছবি শ্বুটিং আৰম্ভ কৰিছিলে। সেই ছবিখন সকলোৱে জানো আমি জয়মতী ছবিখন শ্বুটিং আৰম্ভ কৰিছিলে। তো এনসাৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। ২৪ নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য ৱৰ্ড ওৱান? তো তলৰ কোনটো মিল নাই? তিনিটা মিল আছে, এটা মিল নাই, তো আমি সেইটো ক'ব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ হুলুক গিবন। ইয়াতে যদি আমি চাওঁ এইটো হৈছে হুলুক গিবন আৰু এই হুলুক গিবনটো এটা এপৰ প্ৰজাতি হয়। এই এপৰ অসমীয়াটো কি হয় আপোনালোকে যদি জানে কমেণ্টত জনাব। আৰু এই বাকী তিনিটা মাংখী বা বান্দৰৰ প্ৰজাতি হয়। তো চাব পাৰে ইয়াতে এপবিলাকৰ নেষ্ট নাথাকে আৰু মাংখীবিলাকৰ নেষ্ট থাকে। তো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে এটা পেৰাগ্ৰাফ দিয়া আছে। তো এইবোৰ পৃথিৱীৰ আটাইতকৈ ধুনীয়া জীৱৰ ভিতৰত অন্যতম হয় আৰু ভাৰতৰ প্ৰায় 1500 প্ৰজাতিৰ খবৰ পোৱা গৈছে। ইয়াৰে প্ৰায় আধা নৰ্থ ইষ্ট আৰু অসমত পোৱা যায়। তো এইটো কিহৰ বিষয়ে কোৱা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাটাৰফ্লাইজ। অৰ্থাৎ গোটেই ভাৰতত 1500ৰো অধিক প্ৰজাতি আছে পখিলাৰ আৰু ইয়াৰে আধাতকৈও অধিক অসম বা অসম আৰু নৰ্থ ইষ্টত পোৱা যায়। আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ৱেষ্ট কাৰ্বি আংলং ইজ। পশ্চিম কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয়টো কি? হোজাই, হামৰেন, মাহুৰ নে বৈঠালংছুম? তো ইয়াৰে কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 11 মান্থৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক আছে এই বুকলেটখনত। জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে 1800ৰো অধিক MCQ আছে টোটেল। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে। লগতে ইমেজ প্ৰভাইড কৰা আছে মনত ৰাখিব সুবিধা হোৱাৰ বাবে। চ' এই বুকলেটখন আপোনালোকে যদি পাৰ্চেছ কৰিব বিচাৰে এই হোৱাটছআপ নম্বৰটোত চিম্পলি হোৱাটছআপ কৰি আপোনালোকে PDF-খন পাৰ্চেছ কৰিব পাৰে। চ' আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে চাই যদি ভাল পালে তো ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডিজন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানেই, ধন্যবাদ।